গুৱাহাটীৰ পৰা মানকাছৰ অভিমুখী ছুপাৰ ড্ৰাগছ সৰবৰাহ AS01 FC 3133 নম্বৰৰ বাছখনৰ পৰা জব্দ কৰা হৈছে হেৰইন। আব্দুল কায়েম নামৰ এজনক আটক কৰা হৈছে। জব্দ কৰা হৈছে প্ৰায় 29,60,000 টকাৰ হেৰইন। দক্ষিণ কামৰূপৰ কুকুৰমাৰাত চলিছিল ড্ৰাগছ বিৰোধী অভিযান আৰু কামৰূপৰ ASP কল্যাণ পাঠকৰ নেতৃত্বত এই অভিযান। গুৱাহাটীৰ পৰা যিখন ছুপাৰ গৈছিল সেই ছুপাৰখন অনুসৰণ কৰিছিল অভিযানকাৰী দলটোৱে আৰু সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰী আব্দুল কায়েমক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।